মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়, মাননীয় অসমৰ জেনজিদ্বয়, নেপালৰ বাবে বালেঞ্চা জেনজি হ'লেও আমাৰ বাবে যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপুনি আমাৰ বাবে জেনজি। আপোনালোকৰ ভাৰত চৰকাৰ, আপোনালোকৰ অসম চৰকাৰে দিয়া দায়িত্ব আমি ইতিমধ্যে পালন কৰিছোঁ। লোকপিয়ল 2027 ইতিমধ্যে আপোনালোকে আমাৰ 83গৰাকী শিক্ষক শিক্ষয়িত্ৰীক লোকপিয়লৰ গণনাকাৰী হিচাপে যিহেতু আপোনালোকে নিযুক্তি দি পিনি ট্ৰেইনিং কৰাইছিলে, ইতিমধ্যে আমি ট্ৰেইনাৰ হৈ লোকপিয়লৰ কামসমূহ সুচাৰুৰূপে কৰি আছোঁ। ইতিমধ্যে আমাৰ গণনাকাৰীয়ে আমি ঘৰে ঘৰে গৈ ঘৰসমূহ তালিকাভুক্ত কৰা হৈছে। কিছু কিছু জেগাত ঘৰসমূহ অনলাইন আৰম্ভ হৈছে, অনলাইন কৰিছে। অহা কাইলৈৰ পৰা পূৰ্ণগতিত যিহেতু অসমৰ বিভিন্ন জিলাত বিভিন্ন গাঁৱত চুকে কোণে গৈ আমাৰ গণনাকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে ঘৰসমূহ অনলাইন কৰিব মোবাইল যোগে। আজি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী মহোদয়লৈ মোৰ এটাই অনুৰোধ, যিহেতু আমাৰ শিক্ষকসকলৰ পাৰস্পৰিক বদলীকৰণৰ অৰ্ডাৰ ইতিমধ্যে আপোনালোকৰ বিভাগৰ যোগেদি মুকলি কৰা হৈছিলে, অৰ্ডাৰ দিয়া হৈছিলে, কিন্তু আমি লোকপিয়লৰ ডিউটিত, চেঞ্চাছৰ ডিউটিত পৰাৰ কাৰণে যিহেতু আমি যাব পৰাকৈ নাই, আমাক জিলাৰ প্ৰশাসনিক বিষয়ে আমাক যিহেতু ৰিলিজ দিয়া নাই, সেয়েহে আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী মহোদয়লৈ মোৰ এটাই অনুৰোধ, প্ৰথম পৰ্যায়ৰ আমাৰ যি লোকপিয়ল গণনা প্ৰথম পৰ্যায়ত শেষ হোৱাৰ পিছত যাতে যেন আমাক বিভিন্ন জিলাত কৰ্মৰত শিক্ষকসকলক পাৰস্পৰিক যোনটো বদলীকৰণ, আমি ইতিমধ্যে যি অৰ্ডাৰ লাভ কৰিছোঁ, আমাক প্ৰথম পৰ্যায় লোকপিয়ল গণনা শেষ হোৱাৰ পিছত আপোনালোকে আমাক বিভাগীয় কৰ্তৃপক্ষক ৰিলিজ দিবৰ কাৰণে আহ্বান জনাব বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে যিহেতু অসমৰ জেনজি, মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মাননীয় অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু, আপোনালোকৰ অৰ্ডাৰে যিহেতু অৰ্ডাৰ, আপোনালোকৰ অবিহনে কোনো কাম নহয়। গতিকেলৈ আমি আশা ৰাখিছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰথম পৰ্যায়ৰ লোকপিয়ল শেষ কৰি আমাক পাৰস্পৰিক বদলীকৰণৰ ৰিলিজসমূহ দিয়াই দিয়ে যেন। ধন্যবাদ।